আসসালামু আলাইকুম সুপ্ৰভাত সকলোৰে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মই ওলাইছোঁ ঈদ উল ফিতৰৰ নমাজ পঢ়িবলৈ বিশ্বনাথ আঞ্চলিক ঈদগালৈ আৰু সকলো এই অঞ্চলৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নমাজ পঢ়িবলৈ বিশ্বনাথ আঞ্চলিক ময়দানলৈ গৈছে। এতিয়া আহক আঞ্চলিক ঈদগাহ ময়দানত কেনেকুৱা পৰিৱেশ উপভোগ কৰা হওক। যিহেতু আজি ঈদ উল ফিতৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰৰ নমাজ পঢ়িবলৈ বিশ্বনাথ আঞ্চলিক ঈদগাহ ময়দানত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। আহক চাই লওঁ বিশ্বনাথ আঞ্চলিক ঈদগাহ ময়দানৰ পৰিৱেশ। ঈদ উল ফিতৰ আৰু মোৰ ছোৱালীৰ জন্মদিন একেলগে পৰিছে, সেইকাৰণে ঈদ উল ফিতৰ নমাজ পঢ়িবলৈ যোৱাৰ আগমুহূৰ্তত মোৰ বেটীক মই ঈদ আৰু তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। জনাই পেলাই নমাজ পঢ়িবলৈ যাওঁ। সানিয়া বেটি, ঈদ মুবাৰক। আজি তোমাৰ জন্মদিন, হেপী বাৰ্থডে টু ইউ। আজি মোৰ বেটিৰ জন্মদিন আৰু ঈদ উল ফিতৰ, সেইকাৰণে দুয়োটা একেলগে পৰিছে কাৰণে আজি হেপী বাৰ্থডে দিবলৈ মনা কৰিছে। এতিয়া মই উপস্থিত হৈছোঁ ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে বিশ্বনাথ আঞ্চলিক ঈদগাহ ময়দানত। আপোনালোক নিশ্চয় চাব পাৰিছে এই অঞ্চলৰ হাজাৰ হাজাৰ লোক বিশ্বনাথ আঞ্চলিক ঈদগাহ ময়দানত সমাৱেশ হৈছে ঈদৰ সমূহীয়া নামাজ পঢ়িবৰ কাৰণে। আৰু বিশ্বনাথ আঞ্চলিক ঈদগাহ ময়দানটো হৈছে বিশ্বনাথ ঘাটত অৱস্থিত। বিশ্বনাথ আঞ্চলিক ঈদগাহ ময়দান আৰু বিশ্বনাথ আঞ্চলিক কবৰস্থান দুয়োটা একেলগে। এই আপোনালোক নিশ্চয় চাব পাৰিছে প্ৰচণ্ড গৰমত নেওচি হাজাৰ হাজাৰ মানুহ সমাৱেশ হৈছে ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে। যিহেতু ঈদৰ নামাজটো সমূহীয়া নামাজ, এয়া চাই আছে আপোনালোক নিশ্চয় চাব পাৰিছে কেমেৰাত হাজাৰ হাজাৰ মানুহ ধুনীয়াকৈ বহি আছে সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে। আৰু এই অঞ্চলৰ বিশিষ্ট আলিম উলামাসকল তেখেতসকলেও কোৰাণ হাদিছৰ দুই এষাৰ কথা দাঙি ধৰিছে। আৰু কোৰাণে কি কৰিব কৈছে আৰু কোৰাণে কি কৰিব মনা কৰিছে সেইবিলাক কৰা এটা ইবাদত। কোৰাণে যিবিলাক কৰিব কৈছে সেইটো কৰা এটা ইবাদত, আৰু কোৰাণে যিবিলাক কৰিব মনা কৰিছে তাৰ পৰা বিৰত থকাও এটা ডাঙৰ ইবাদত বুলি কৈছে। যে হাজাৰ হাজাৰ মানুহ সমাৱেশ হৈছে সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰিব কাৰণে। আপুনি নিশ্চয় চাব পাৰিছে এয়া চাই আছে। আৰু এই অঞ্চলৰ সুসন্তান তথা জ্যেষ্ঠ তথা মুৰব্বী তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নুৰজামান চৰকাৰ ডাঙৰীয়াও তেখেতৰ বক্তব্য দাঙি ধৰিছে। আৰু তেখেতৰ বক্তব্য দাঙি ধৰাৰ পিছত সমূহীয়া ঈদৰ নামাজ আৰম্ভ হ'ব বুলি ঈদগাহ কমিটিয়ে জনাইছে। এয়া চাই আছে আপোনালোক নিশ্চয় যে ঈদৰ নামাজ পঢ়িবৰ কাৰণে হাজাৰ হাজাৰ লোক সমাৱেশ হৈছে প্ৰচণ্ড গৰমক নেওচি। চাই আছে নিশ্চয় চাব পাৰিছে ঈদগাহ ময়দানত ইমূৰৰ পৰা সিমূৰলৈকে হাজাৰ হাজাৰ লোক বহি আছে ধৈৰ্য সহকাৰে যে ঈদৰ নামাজ পঢ়িবলৈ। যে ঈদ মানে হৈছে শান্তি, সমৃদ্ধি আৰু সমন্বয়ৰ প্ৰতীক। যিহেতু একমাহ ৰোজা ৰখাৰ পিছত ঈদৰ নামাজটো অত্যন্ত জৰুৰী, এয়া নিশ্চয় চাব পাৰিছে। সেইকাৰণে আপোনালোক মই নমাজৰ দৃশ্যটো দেখাব পৰা নাই, যিহেতু ঈদৰ নামাজটো অত্যন্ত জৰুৰী। এয়া চাই আছে যে ঈদৰ নামাজৰ পিছত সকলো মানুহ ঘৰমুৱা হৈ আছে। চাইছে গেটত কেনেকুৱা ভিৰ, নিশ্চয় আপোনাৰ গম পায় ভিৰ চাই গম পাইছে যে কিমান মানুহ সমাৱেশ হৈছে। বন্ধুসকল মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি দিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব।